অনাময় আঁচনিৰ অধীনত মহানগৰীত ধনৰ অপচয় ৰাজহুৱা প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ নামত ধনৰ হৰাত চচলৰ ধৰ্ণাস্থলীত নাই পানী অনাময়ৰ সুব্যৱস্থা ধুৱাচাঙত স্বচ্ছ ভাৰত অভিযানৰ শ্লোগান গুৱাহাটী মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত থকা ৰাজহুৱা শৌচাগাৰ গুৱাহাটী কাৰ্বন লিমিটেডৰ CSR পুঁজিৰ দ্বাৰা আৰু কামৰূপ মহানগৰ জিলা পানী আৰু অনাময় সমিতিৰ সহযোগত নিৰ্মিত এই সামূহিক অনাময় চৌহদ বৰ্তমান পৰিত্যক্ত ৰাজ্যৰ ভিন্ন স্থানৰ পৰা নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰিবলৈ অহা প্ৰতিবাদকাৰীয়ে ধৰ্ণাস্থলীৰ চৌহদত থকা ৰাজহুৱা প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ ব্যৱহাৰ কৰিব নোৱাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ইয়াত আমৰণ অনশনো চলে আৰু 4-5 দিন একেৰাহে ইয়াতে মানুহ এসপ্তাহলৈকে বহে লৰা মানুহে মতা মানুহখিনিয়ে যতে ততে কিবা এটা কৰি আহিব পাৰে কিন্তু ভাবক মহিলাসকল সমগ্ৰ অসমৰ পৰা অহা এই মহিলাসকল কোন কিবা যদি অসুবিধা হয় যাবতো লাগিবই তেওঁলোকে ক'ত যাব প্ৰতিবাদকাৰীসকলে জনোৱা মতে শৌচাগাৰৰ ভিতৰত পানীৰ ব্যৱস্থা নথকাৰ ফলত ব্যৱহাৰকাৰীসকলে ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাথাকে ফলত দিনক দিনে কৰ্তব্যময় হৈ পৰিছে শৌচাগাৰটো আমাৰ গুৱাহাটীত এটা দুটা বিয়াগুম বিভাগ আছে GMC আৰু GMDA এই বিভাগবিলাকে কেৱল গুৱাহাটীবাসী বুলিয়ে নহয় ৰাইজৰ পৰা কেৱল কৰ সংগ্ৰহে কৰে কৰ সংগ্ৰহ কৰাৰ বাবেহে এই বিয়াগুম বিভাগ দুটা আছে কিন্তু এই বিভাগটোৱে এই কৰৰ দ্বাৰা কৰ সংগ্ৰহৰ পিছত জনসাধাৰণে যি সুবিধা ন্যূনতম সুবিধা বা সেৱা যি আগবঢ়াব লাগে এই সেৱা আগবঢ়াত এই বিভাগ এই চৰকাৰসমূহ বাৰুকৈ ব্যৰ্থ হৈছে অসুবিধা মানে এতিয়া চাওক এই বাথৰুমৰ কথাটো বাথৰুমটো আছেই এই পিছফালে আপুনি চাওক এই এখন হাবি এই মুহূৰ্তত আপুনি ইয়াৰ পৰা যদি কিবা সাপো ওলায় আমি সৌদিনাখন দেখিছোঁ গুৱাহাটীৰ সমীপত এক বিশাল অজগৰ কৰায়ত্ব কৰিছে যে এই হাবিখনত বিভিন্ন সাপৰ বাসস্থান হ'ব পাৰে ইয়াৰ পৰা যে সাপ ওলাই নাহিব তাৰ কোনো ব্যৱস্থা যে নুই কৰিব নোৱাৰে তেনেকুৱা অৱস্থাত চৰকাৰখনে প্ৰতিবাদকাৰীক মই প্ৰথমেই কৈছোঁ যে চৰকাৰখনে প্ৰতিবাদকাৰীক চকুৰ কোটা দাঁতৰ হুল হিচাপে গণ্য কৰে সেইবাবে এই প্ৰতিবাদকাৰীসকলৰ দাবী তেখেতসকলৰ জীৱন কোনো ধৰণৰ প্ৰতি এই চৰকাৰখন দায়বদ্ধ নহয় প্ৰতিবাদকাৰীসকলে বহুবাৰ অভিযোগ দিয়াৰ পিছতো জিলা প্ৰশাসনে অথবা গুৱাহাটী পৌৰ নিগমে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে নাই প্লাছ আপোনাৰ বেচিনবিলাকত পাইপো নাই মুখখনত ধুব নোৱাৰিব তো এনেকুৱা কদৰ্যময় পৰিৱেশ কৰি ৰখাটো এখন ৰাজ্যৰ ৰাজধানীৰ এটা প্ৰতিবাদস্থলী এনেকুৱা হোৱাটো উচিত নহয় আমাৰ গুৱাহাটী উন্নয়নৰ কাৰণেও এজন মন্ত্ৰী আছে আমি জনাত চাৰিওফালৰ যিটো পৰিৱেশ ইমান জংগলে আৱৰি ৰাখিছে এই গোটেইখিনি তেওঁলোকে চোৱা চিতা কৰিব পাৰে আৰু ইয়াত মানুহ নিয়োগ কৰিব পাৰে চচলৰ পৰা জিতুমণি কলিতাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা